হেল্ল' এভৰিৱান ৱেলকাম টু প্ৰথম আজিৰ পৰা মেথছৰ মক আৰম্ভ এইচএছ এক্সামটোৰ কাৰণে আমি ইজি টু মডাৰেট কুৱেশ্যনবিলাক কৰিম মডাৰেট কুৱেশ্যনো কৰিম ইজি কুৱেশ্যনো কৰিম গতিকে আজি যিটো টেষ্ট আনিছোঁ এইটো লেভেল হ'ল ইজি টু মডাৰেট বহুত বেছি টানো নহয় বহুত বেছি ইজিও নহয় আৰু যদি কোনোবাই মেথছ এতিয়াও পঢ়া নাই ভালদৰে যিকেইটা টপিক উইক আছে সেইকেইটা টপিক ধুনীয়াকৈ পঢ়ি ল'বা কাৰণ এইটো হ'ল মক টেষ্ট ইয়াতে গোটেইবিলাক বস্তু বুজাই থকা সহজ নহয় যিখিনি পাৰোঁ মই বুজাই দিম আৰু মই দুটা ভিডিঅ' আপলোড কৰিছিলোঁ মেথছৰ অলপ লং ভিডিঅ' তাতে প্ৰায় টপিকবিলাক অলপ চুই গৈছিলোঁ সেইকেইটা ভিডিঅ' এবাৰ চাই ল'বা তাৰে কুৱেশ্যনবিলাক পাৰিছানে নাই চাই ল'বা গতিকে কুৱেশ্যন নম্বৰ 1ৰ সৈতে আজিৰ ক্লাছটো আমি আৰম্ভ কৰোঁ কুৱেশ্যন নম্বৰ 1 কি কৈছে 3 men and 5 boys can complete a work in 17 days 3জন মানুহ আৰু 5জন ল'ৰাই 17 দিনত কাম এটা কৰিব পাৰে whereas the same work can be completed by 5 men and 3 boys in 15 days আৰু সেই একে কামটো 5জন মানুহ আৰু 3জন ল'ৰাই লগ লাগি 15 দিনত কৰিব পাৰে এতিয়া ৰেচিঅ' অফ এফিচিয়েঞ্চি অফ মেন এণ্ড 1 বয় এজন মানুহ আৰু এজন ল'ৰাৰ এফিচিয়েঞ্চি কিমান সুধিছে গতিকে একো নাই সহজ কুৱেশ্যন ফৰ্মুলাটো তোমালোকে জানা সকলোৱে m1 d1 equal to m2 d2 সেইটোই কুৱেশ্যন সেইটোই ফৰ্মুলা ইয়াতে জাষ্ট মেন আৰু বয়জ দি দিছে গতিকে কেনেকৈ কৰিবা যদি আহে তোমালোকে চাগে মেক্সিমামে পাৰাই আৰু যোনে যোনে নাজানা ধুনীয়াকৈ চাই লোৱা যদি এনেকুৱা কুৱেশ্যন আহে কি কৰিবা এইটো ফৰ্মুলাতে বহাবা m1 d1 m2 d2 চোৱা ইয়াতে m1 মানে মেনো বয়জো কেনেকৈ লিখিবা তা ব্ৰেকেট দি ল'বা 3জন মানুহ গতিকে আমি লিখিম 3m m মানে মেন প্লাছ 5 বয়জ গতিকে 5b বুলি লিখিলোঁ 5b গতিকে আমি ইয়াতে লিখিলোঁ m1টো m1 এইটো লিখিলোঁ এতিয়া m1 d1 d1 কি কেইদিন লাগিছে 17 দিন গতিকে আমি লিখিলোঁ 17 ইকুৱেল ইয়াতেও ছেম লিখিম গতিকে ছেম ৱৰ্ক বুলি কৈছে গতিকে ছেম ৱৰ্ক আৰু ইয়াতেও আমি তেনেদৰে লিখিম কেনেকৈ লিখিম 5 মেন বুলি কৈছে যে 5m প্লাছ 3 বয়জ 3b ইনটু d2 মানে কিমান দিন লাগিছে 15 দিন লাগিছে এতিয়া চোৱা কৰি দিয়া ধুনীয়াকৈ হৈ যাব 17 3 গুণ কিমান 51m প্লাছ 17 5 গুণ কিমান 85b ইকুৱেল টু 15 5 গুণ কিমান 75m 15 3 গুণ কিমান 45b গতিকে এতিয়াতো কৰি দিয়া কি হ'ব 75m 51টো সেইফালে লৈ যোৱা কিমান হ'ব 5ৰ গ'লে কিমান 4 7ৰ 5 গ'লে 2 24m আৰু এইটো এইফালে লৈ আহোঁ বয়টো কিমান হ'ব বয়টো যদি এইফালে লৈ আহোঁ 550 8 4 গ'লে 4 40b গতিকে 40b ইকুৱেল টু 24m গতিকে কাটাকাটি কৰি দিয়া কিমান যাব 2ৰে যাব 8ৰেও যাব 8 3 গুণ 24 8 5 গুণ 40 গতিকে আমি কিমান পালোঁ এফিচিয়েঞ্চি বি এফালে আছে এমটো এইফালে লৈ আহিলোঁ এইফালে আছিল 3 আৰু 5টো যাব তলত গতিকে আমি এফিচিয়েঞ্চি কিমান পালোঁ বয়ৰ এফিচিয়েঞ্চি 3 মেনৰ এফিচিয়েঞ্চি 5 1 মেন এণ্ড 1 বয় 1 মেন আৰু 1 বয়ৰ এফিচিয়েঞ্চি কিমান হ'ব মেনৰ কিমান 5 বয়ৰ কিমান 3 গতিকে এইটোৱেই আছিল যদি এনেকুৱা কুৱেশ্যন আহে তোমালোকে ধুনীয়াকৈ বুজাই দিলোঁ মই মেন দিব কিবা ওমেন দিব বয়জ দিব যি দিব এনেকৈ ব্ৰেকেট দি লিখি ল'বা যিমান দিন দিয়া থাকে পূৰণ কৰি দিবা আৰু বেলেগটো একো কৰা নাই মই এইখিনি জাষ্ট সৰল কৰি দিছোঁ চিম্প্লিফাই কৰি দিছোঁ সেইখিনি পাই গ'লোঁ বি আৰু এমৰ ভেলু পাই গ'লোঁ 3 আৰু 5 গতিকে ইজি কুৱেশ্যন এইটো তাৰপাছত চোৱা নেক্সট কুৱেশ্যন কি কৈছে কুৱেশ্যন নম্বৰ 2 হোৱাইলছ এইটো আহিছিল এই গ্ৰেজুৱেশ্যন এক্সামটোত হোৱাইল চেলিং এ বেড কভাৰ এটা বেড কভাৰ চেল কৰোঁতে এই ৰিটেইলাৰ গিভছ এ ডিছকাউণ্ট অফ 7% ৰিটেইলাৰে 7%ৰ ডিছকাউণ্ট দিয়ে গতিকে চোৱা ধৰি ল'লোঁ দাম আছিল 100 টকা আমি সদায় 100 বুলি ধৰোঁ যোনে মোৰ যোৱা ভিডিঅ' দুটা কৰা নাই দীঘল সেইকেইটা ভিডিঅ' কৰি ল'বা তাতে মই বাৰে বাৰে কৈছোঁ যে যিটো আমি থাকে মাৰ্ক প্ৰাইচ সেইটো আমি সদায় কি 100 বুলি ধৰি লওঁ যেতিয়া আমি কুৱেশ্যনবিলাক কৰোঁ
বা সদায় আমি এইবিলাক পাৰ্চেণ্টেজৰ কুৱেশ্যন কৰিলে 100 বুলি ধৰি লওঁ যাতে আমাৰ কি কৰোঁতে কেলকুলেশ্যন কৰোঁতে অলপ সহজ হয় গতিকে 100 ধৰি ল'লোঁ ধৰি লোৱা বস্তুটোৰ বেচা দাম আছিল 100 বস্তুটোৰ বেচা দাম আছিল 100 এতিয়া ধৰি ল'লোঁ ৰিটেইলাৰে ডিছকাউণ্ট দিলে কিমান 7% ডিছকাউণ্ট দিলে এতিয়া 100 টকাৰ বস্তু এটাত যদি 7 টকা কমাই দিয়ে কিমানত পাবা 93ত পাবা এইটো হ'ল প্ৰথম কণ্ডিশ্যন এইটো কথা কৈছে প্ৰথমতে তাৰপাছত কি কৈছে ইফ হি হেড গিভেন এ ডিছকাউণ্ট অফ 9% এতিয়া ছেকেণ্ড কণ্ডিশ্যনত কি কৈছে যদি সি 9%ৰ ডিছকাউণ্ট দিলে হয় এতিয়া 100 টকাত যদি 9% 9 টকা কমাই দিয়ে কিমান হ'ব 91ত বেচিব এতিয়া যদি 9% ডিছকাউণ্ট দিয়ে কি কৈছে হি উড হেভ গট 15 লেছ এজ প্ৰফিট যে প্ৰফিট হিচাপে 15 টকা কম পালে হয় 15 টকা কম পালে হয় যদি সি 9% ডিছকাউণ্ট দিলে হয় কম পালে হয় চোৱা প্ৰথমতে পাইছিল 93 ছেকেণ্ডত পালে সি 91 কিমান কম পালে 2 টকা কম পালে সি 2 টকা কম পাই গ'ল এতিয়া 2 টকা কম পোৱা বুলি আমি পালোঁ কিন্তু আমাক কিমান কৈছে 15 টকা কম বুলি কৈছে আমাক কি কৈছে 15 টকা গতিকে 2ৰ ভেলু আমাক দিছে 15 আমি পাইছোঁ 2 কিন্তু তাত দিছে 15 তাৰ মানে 2 মানে হ'ল 15 এতিয়া আমাক কি লাগে ফাইণ্ড দ্য মাৰ্কেট প্ৰাইচ অফ দ্য বেড কভাৰ যে বেড কভাৰৰ মাৰ্কেট প্ৰাইচ কিমান মাৰ্কেট প্ৰাইচ আমি কিমান ধৰিছিলোঁ 100 ধৰিছিলোঁ গতিকে আমি ইনটু কৰি দিম 100 কাৰণ আমাক লাগে 100ৰ ভেলু গতিকে কৰা 2 যাব 50 বাৰ 15 বা যোন কিমান 75 750 গতিকে ইয়াৰ এনচাৰ হ'ব কি 750 ইজি কুৱেশ্যন আছিল এইটো তাৰপিছত চোৱা কুৱেশ্যন নম্বৰ 3 পাছ পাৰ্চেণ্টেজ অফ এন এক্সামিনেশ্যন ইজ 35% আৰু তোমালোকে মকত তলত ক'বা 18টা কুৱেশ্যন আছে 18ৰ ভিতৰত কিমান পালা তোমালোকে ক'বা এতিয়া চোৱা কুৱেশ্যন পাছ পাৰ্চেণ্টেজ অফ এন এক্সামিনেশ্যন ইজ 35% যে এটা এক্সামিনেশ্যন আছে ধৰি লোৱা 0 1 নম্বৰৰ এটা পৰীক্ষা তাতে কি কৈছে পাছ পাৰ্চেণ্টেজ অফ এন এক্সামিনেশ্যন ইজ 35% যে পাছ কৰিবলৈ লাগে 35% গতিকে পাছ কৰিবলৈ লাগে 35% লাগে পাছ কৰিবলৈ ইফ এ ষ্টুডেণ্ট গট 210 মাৰ্কছ যদি এজন ষ্টুডেণ্টে 210 নম্বৰ পায় ফেইল্ড বাই 14 মাৰ্কছ 14 নম্বৰেৰে সি ফেইল কৰি যায় যদি সি 210 নম্বৰ পায় এতিয়া চোৱা সি 210 নম্বৰ পায় তেতিয়া সি কি হয় ফেইল কৰে 14 নম্বৰেৰে সি ফেইল হৈ যায় এতিয়া চোৱা যদি সি 14 নম্বৰটো পালে হয় 14 নম্বৰটো পালে সি পাছ কৰি দিলে হয় 14 নম্বৰটো কম পাইছে কাৰণে সি ফেইল কৰি দিছে এতিয়া যদি সি 14 নম্বৰটো পাই যায় সি পাছ কৰি যাব এতিয়া 14 নম্বৰটো আমি তাক দি দিলে কিমান হ'ব 224 হ'ল তাৰমানে 224 নম্বৰ পালে সি এক্সামটোত পাছ কৰিলে হয় এতিয়া 224 মানে আমাক কি বুলি কৈছে যে পাছ পাৰ্চেণ্টেজ 35% তাৰমানে 224 মানে 35% আমাক প্ৰথমতে কৈছিল যে এটা এক্সামত পাছ কৰিবলৈ লাগে 35% সেইটো আমাক কৈছিল এতিয়া আমি গম পালোঁ নম্বৰ কিমান লাগে 224 নম্বৰ লাগে গতিকে 35%ৰ ভেলু আমি কিমান পালোঁ 224 ইনটু আমাক লাগে 100ৰ ভেলু মেক্সিমাম মাৰ্কছ অফ দ্য এক্সামিনেশ্যন সুধিছে মেক্সিমাম মাৰ্কছ 100 আমি সদায় 100 বুলি ধৰোঁ সকলো বস্তু আৰু ইয়াতে পাৰ্চেণ্টেজ দিয়েই দিছে গতিকে 35% যদি 224 হয় গতিকে 100% কিমান হ'ব পাৰ্চেণ্টেজৰ এইটো চিম্বলটোতো নোহোৱাই হ'ব পাছত কি হ'ব 5ৰে কেইবাৰ যাব 5 7 গুণ 35 5 2 গুণ 10 20 বাৰ 7ৰে কেইবাৰ যাব 7 3 গুণ 21 7 2 গুণ 14 32 ইনটু 2 কিমান 64 640 গতিকে মেক্সিমাম মাৰ্কছ কিমান আছিল এক্সামটোত 640 আছিল তাৰপিছত চোৱা নম্বৰ 4 এইটো গ্ৰেজুৱেশ্যন এক্সামটোত আহিছিল কি কৈছে ইন এ 70 লিটাৰ মিক্সাৰ এটা 70 লিটাৰৰ মিক্সাৰত দ্য ৰেচিঅ' অফ মিল্ক এণ্ড ৱাটাৰ ইজ 3:5 যে মিল্ক আৰু ৱাটাৰৰ ৰেচিঅ' দিয়া আছে 3:1 দি থৈ দিছে মিল্ক আৰু ৱাটাৰৰ ৰেচিঅ' এইটো মিল্ক এইটো ৱাটাৰ 3:1 অ'কে লিখি দিলোঁ আমি তাৰপিছত কি কৈছে হাউ মাছ ৱাটাৰ উইল নিড টু মেক দ্য ৰেচিঅ' 2:1 যে আমি ৰেচিঅ'টো বনাব লাগে 2:1 এতিয়া কি কৈছে এই 2:1 ৰেচিঅ' কৰিবলৈ হাউ মাছ ৱাটাৰ উইল নিড কিমান পানী আমি মিক্স কৰিব লাগিব গতিকে বহুত গাখীৰৰ বেপাৰীয়ে কি কৰে গাখীৰৰ লগত পানী মিক্স কৰে এতিয়া আগতে ৰেচিঅ' আছিল 3:1 ৰেচিঅ' আছিল গাখীৰ আছিল 3 ভাগ ৱাটাৰ আছিল 1 ভাগ এতিয়া আমি কি কৰিব লাগে গাখীৰ 2 ভাগ কৰিব লাগে ৱাটাৰ 1 ভাগ কৰিব লাগে গতিকে আমি পানী মিক্স কৰিব লাগে
কিমান পানী মিক্স কৰিব লাগিব যাতে ৰেচিঅ' 2:1 হৈ যায়। এতিয়া তোমালোকে ধুনীয়াকৈ শুনিবা। এতিয়া যদি আমি পানী মিক্স কৰি দিওঁ গাখীৰত, ধৰি ল'লোঁ গাখীৰ আছিল 1 লিটাৰ, ধৰি লৈছোঁ যে গাখীৰ আছিল 1 লিটাৰ। এতিয়া তাতে তুমি ধৰি ল'লোঁ 1 লিটাৰ পানী দি দিলা, 1 লিটাৰ পানী মিক্স কৰি দিলা, তেতিয়া টোটেল কিমান হৈ গ'ল? 2 লিটাৰ হৈ গ'ল। এই 2 লিটাৰৰ মিক্সাৰটোত গাখীৰটো 1 লিটাৰে থাকিব, আগতেও 1 লিটাৰ আছিল, এতিয়াও 1 লিটাৰে থাকিব। এতিয়া ধৰি ল'লোঁ গাখীৰ আছিল 1 লিটাৰ, তুমি তাতে 3 লিটাৰ পানী মিক্স কৰি দিলা। ইয়াতে চোৱা, ইয়াতে ধৰি ল'লোঁ গাখীৰ আছিল 1 লিটাৰ, তাতে তুমি 3 লিটাৰ পানী মিক্স কৰি দিলা। টোটেল কিমান হৈ যাব? গাখীৰ পানী মিলি 4 লিটাৰ হৈ যাব। এই 4 লিটাৰত কিন্তু মেইন গাখীৰ কিমান আছে? 1 লিটাৰেই আছে। গতিকে চোৱা, গাখীৰৰ ভেল্যুটো সদায় ছেম থাকিব। কিয়? কাৰণ আমি গাখীৰৰ লগত একো কৰা নাই, আমি পানী মিক্স কৰি আছোঁ। গতিকে পানীৰ ভেল্যুটো বাঢ়ি যাব, গাখীৰৰ ভেল্যুটো ছেমেই থাকিব। পনীয়া হৈ গৈ থাকিব, কিন্তু গাখীৰটো যিমান আছিল সিমানে থাকিব, কিন্তু পানীটো চেঞ্জ হৈ থাকিব। গতিকে আমি ইয়াতেও পানী মিক্স কৰিব লাগে, এইটো ৱাটাৰ মিক্স কৰিব লাগে। যদি আমি ৱাটাৰ মিক্স কৰোঁ, গাখীৰটো আগতে যিমান আছিল এতিয়াওতো গাখীৰটো সিমানেই থাকিব। গাখীৰ ধৰি ল'লোঁ 1 লিটাৰ আছিল, 1 লিটাৰৰ লগত তুমি 1 লিটাৰ পানী মিক্স কৰিলেও 1 লিটাৰে গাখীৰ, আৰু যদি তুমি 5 লিটাৰ পানী মিক্স কৰা, মেইন গাখীৰটো থাকিব 1 লিটাৰেই। টোটেল হৈ যাব 6 লিটাৰ, কিন্তু থাকিব 1 লিটাৰেই। গতিকে তোমালোকে বুজি ল'বা মই কি বুজাব খুজিছোঁ, বস্তুটো ধুনীয়াকৈ শুনিবা যদি বুজি পোৱা নাই। এতিয়া চোৱা, গাখীৰটো থাকিব ছেম। এতিয়া চোৱা, গাখীৰ আছে ইয়াত বেলেগ বেলেগ, আগতে আছিল 3, ইয়াতে আছিল 2, গতিকে গাখীৰটোতো বেলেগ বেলেগ হৈ নাযায়। গতিকে গাখীৰটো আমি ছেম বনাই ল'ম। ছেম বনাই কেনেকৈ ল'ম? 3 আৰু 2 লসাগু কিমান? 6। গতিকে দুয়োটা 6 বনাই দিম। 3 2 গুণ 6, 2 3 গুণ 6। গতিকে মিল্ক আৰু ৱাটাৰৰ ৰেচিঅ' এতিয়া কিমান হৈ যাব? 3 2 গুণ 6 আৰু 2 1 গুণ 2। তাৰপিছত চোৱা, 3 2 গুণ 6 আৰু 3 1 গুণ 3। এতিয়া চোৱা, মিল্কটো ছেম হৈ গ'ল, আগতেও এইখিনি মিল্ক আছিল, এতিয়াও এইখিনি মিল্ক আছে, কিন্তু পানীটো বাঢ়ি গ'ল। চোৱা, কাৰণ আমি পানী মিক্স কৰিছোঁ। পানী আগতে ধৰি ল'লোঁ 1 লিটাৰ আছিল, আমি আৰু 1 লিটাৰ মিক্স কৰি দিলোঁ, 2 লিটাৰ বাঢ়ি গ'ল, 2 লিটাৰ হৈ গ'ল। এতিয়া তেনেকুৱা ধৰি ল'লোঁ, এতিয়া আগতে আছিল 2 লিটাৰ আছিল, এতিয়া চোৱা পানী 3 লিটাৰ হৈ গ'ল। গতিকে আমি কিমান মিক্স দিলোঁ? 1 মিক্স দিলোঁ। 1 লিটাৰ বুলি ক'লোঁ, ধৰি ল'লোঁ আমি 1 লিটাৰ মিক্স দি দিলোঁ। এতিয়া চোৱা, আছিল কিমান? 30 লিটাৰ আছিল মিক্সাৰটোত। এই মিক্সাৰটোৰ ভেল্যু আছিল 70 লিটাৰ আছিল এই মিক্সাৰটোৰ ভেল্যু। টোটেল কিমান? 6 7 8, 8 মানে আছিল 70। মিক্সাৰ মানে কি? দুয়োটা মিক্স হৈ আছে, দুয়োটা মিক্স হৈ কিমান হ'ব? 6 2 8, 8 মানে আছিল 70। গতিকে আমাক লাগে কিমান? পানী কিমান মিক্স কৰিছে সুধিছে, হাউ মাছ ৱাটাৰ। পানী কিমান মিক্স কৰিছোঁ? 1। গতিকে 1ৰ ভেল্যু লাগে আমাক, 1ৰে পূৰণ কৰি দিলোঁ। 8 মানে আছিল 70, আমাক লাগে 1 মানে কিমান? গতিকে 1ৰে পূৰণ কৰি দিওঁ। গতিকে 70ক তুমি 8ৰে হৰণ কৰি দিয়া, কিমান পাবা? 8.75 পাবা। গতিকে এইটোৱে আছিল কি বুলি কয়, প্ৰচেছ কেনেকৈ কৰিব লাগে, এইটো নিয়ম আছিল। আৰু মই এটা ভিডিঅ' দিম চাগে, তাতে যিকেইটা চেপ্টাৰ ৰৈ গৈছিল সেই দীঘল ভিডিঅ'কেইটাত মিক্সাৰ ৰৈ গৈছিল, মিক্সাৰ এলিগেশ্যন আৰু এৰিয়া পেৰিমিটাৰ এইবিলাক ৰৈ গৈছিল, মেনচুৰেশ্যন। গতিকে যিখিনি ৰৈ গৈছে সেইখিনি মই সেই ভিডিঅ'টোত কৰাই দিম। আৰু সেই গোটেইকেইটা ভিডিঅ'ত যিবিলাক কুৱেশ্যন নকৰোঁ সেইবিলাক কুৱেশ্যন কৰিম আমি মক টেষ্টত। এতিয়া কুৱেশ্যন নম্বৰ 5 চোৱা, এনেকুৱা এটা কুৱেশ্যন আহিছিল গ্ৰেজুৱেশ্যনত, প্ৰায় এনেকুৱাই আছিল, ইয়াতকৈ অলপমান ইজিয়ে আহিছিল, যে পি কেন ফিল এ টেংক ইন 5 hours। আমি কেনেকৈ কৰোঁ? টাইম এণ্ড ৱাৰ্কৰ কুৱেশ্যন, পাইপ এণ্ড চিষ্টাৰ্ণৰ কুৱেশ্যন। গতিকে পি কেন ফিল এ টেংক ইন 5 hours, পি ফিল কৰে 5 ঘণ্টাত। পি ফিল কৰে 5 ঘণ্টাত টেংক এটা, আৰু কিউ কেন ফিল দ্য ছেম টেংক ইন 10 hours। কিউ সেই ছেম টেংকটো 10 ঘণ্টাত ফিল কৰে। তাৰপিছত কি কৈছে? আৰ কেন এমটি দ্য ছেম টেংক ইন 20 hours। যে আৰে সেই ছেম টেংকটো কি কৰে? এমটি কৰে। তাৰমানে আৰে সেই ছেম টেংকটো এমটি কৰে, যিহেতু আমি ওপৰত এডাল মাইনাছ দি দিম। যে পি এটা টেংক কি কৰে? ফুল কৰে 5 ঘণ্টাত, কিউৱে ফুল কৰে সেই টেংকটো 10 ঘণ্টাত, আৰু আৰে কি কৰে? সেই টেংকটো খালী কৰি দিয়ে 20 ঘণ্টাত। তাৰমানে আৰটো ধৰি লোৱা এইটো এটা টেংক, আৰটো ধৰি লোৱা আছিল এটা ফুটা, সেই ফুটাটোৰে পানী যাই থাকে, যাই কি হয়? 20 ঘণ্টাত সেই গোটেই টেংকটোৰ পানীখিনি নোহোৱা হৈ যায়, খালী হৈ যায়। এতিয়া লৈ লোৱা লসাগু কিমান হ'ব? 20, 5 4 গুণ 20,
10 2 গুণ 20 আৰু 20 1 গুণ 20 এই একটো হ'ব মাইনাছ কাৰণ এইটো মাইনাছ কিয় লিখিছোঁ কাৰণ ই কৰে খালী ই ফিল নকৰে টেংকটো ই কৰে খালী গতিকে এফিচিয়েঞ্চি গোটেইকেইটা যোগ কৰি দিয়া এতিয়া কি কৈছে আমাক চোৱা যে অল 3 ট্যাঙ্কস যে গোটেইকেইটা ট্যাঙ্ক যদি গোটেইকেইটা কি কৰে অল 3 গোটেইকেইডাল যদি পাইপ বুলি ধৰি ল'লোঁ গোটেইকেইডাল পাইপ যদি একেলগে খুলি দিওঁ যে তেতিয়া কিমান টাইম লাগিব ফিল হওঁতে গতিকে গোটেইকেইটাৰ এফিচিয়েঞ্চি যোগ কৰি দিয়া 4 2 কিমান 6 6 1 গ'লে কিমান 5 গতিকে এফিচিয়েঞ্চি পালোঁ আমি 5 আৰু কাম কিমানটা 20টা এইটো 20টা কাম কৰিব লাগে গতিকে কিমান লাগিব 5 4 গুণ 20 4 ঘণ্টা লাগিব গতিকে পিক অকলে লাগিছিল 5 ঘণ্টা কিউক অকলে লাগিছিল 10 ঘণ্টা আৰু আৰে খালী কৰি দিছিল 20 ঘণ্টাত এতিয়া এই খালী কৰা পাইপডালো আমি অন কৰি দিলোঁ ভৰোৱা পাইপডালো অন কৰি দিলোঁ দুইডাল টাইম কিমান লাগিল ফিল হওঁতে 4 ঘণ্টা সময় লাগিল তাৰপিছত চোৱা কুৱেশ্যন নম্বৰ 6 কি কৈছে দ্য ৰেডিয়াছ অফ এ হুইল ইজ 14 সেন্টিমিটাৰ যে এটা হুইল আছে হুইলটোৰ ৰেডিয়াছ হ'ল 14 সেন্টিমিটাৰ হাউ মাছ ডিষ্টেঞ্চ will be traveled by the wheel in 10 revolutions যদি এই হুইলটো 10 বাৰ ঘূৰে কিমান দূৰ অতিক্ৰম কৰিব যে 10 বাৰ ঘূৰিলে চোৱা যেতিয়া একবাৰ ঘূৰিব ধৰি ল'লো এইটো পইণ্টেৰে এনেকৈ ঘূৰিছে হুইলটো কিমান দূৰ যাব যিমান দূৰ এই পেৰিমিটাৰটো হ'ব এই বাউণ্ডাৰীটো যিমান হ'ব সিমান দূৰ যাব এক পাকত এই বাউণ্ডাৰীটো যিমান হ'ব গতিকে এইটো কি পেৰিমিটাৰটো আমি উলিয়াই লওঁ কি ফৰ্মুলা টইচ পাই আর সার্কেলের পেরিমিটারের ফর্মুলা গতিকে 2 ইন্টু পাই রেডিয়াস আমাক দিছে 14 7 2 গুণ 14 2 2 গুণ 4 গতিকে 22 4 গুণ কিমান 88 গতিকে আমি পেরিমিটার পালো কিমান 88 গতিকে এক পাকত ঘূৰি যাব কি 88 সেন্টিমিটাৰত আছিল সেন্টিমিটাৰ গতিকে আমাক কি লাগে 10 ৰিভলিউশনস এক পাকত যদি সি 88 সেন্টিমিটাৰ যায় 10 পাকত কিমান যাব ইনটু 10 880 এইটো হ'ব এনসাৰ তাৰপিছত চোৱা এইটো কুৱেশ্যন কৰিম পাছত তাৰপিছত কন্ট্ৰভাৰ্চিয়েল কুৱেশ্যন নম্বৰ 8 সকলোৰে কনফিউজন এটা এনসাৰ কি দিয়ে সেইটো গম পোৱা যাব এতিয়া চোৱা এতিয়া মোৰ এক্সপ্লেনেশ্যনটো দিম কি এতিয়া চোৱা এই কুৱেশ্যনটো 6 স্কয়াৰ মানে কি 36 এইটো লিখি দিলোঁ 36 হৰণ আছে হৰণ দিলোঁ এতিয়া মোৰ মতে যেটো এই ব্ৰেকেট দিয়া আছে এই ব্ৰেকেটটো মানে সিম্পলি কি বুজাইছে পূৰণ চিন বুজাইছে 2 ইনটু 3 বুজাইছে কাৰণ চোৱা বদমাছ মতে আমি কি কৰোঁ ব্ৰেকেটৰ ভিতৰত যিখিনি বস্তু থাকে সেইখিনি আমি আগতে কৰি লওঁ কিন্তু ব্ৰেকেটৰ ভিতৰত চোৱা একোই নাই জিৰো গতিকে ব্ৰেকেটৰ ভিতৰত কৰিবলগীয়া একোই নাই ব্ৰেকেট মানে ইয়াত জাষ্ট পূৰণ চিনডাল বুজাইছে পূৰণ চিন দি দিলোঁ আমি এতিয়া পূৰণ চিন +4 এতিয়া প্ৰথমে আমি কি কৰোঁ হৰণডাল কৰোঁ হৰণ চিনডাল কৰোঁ গতিকে 2 এৰে কিমান বাজাব 18 2 গুণ 37 ইনটু 3 +4 18 3 গুণ কিমান 54 +4 কিমান পালোঁ 58 পাই গ'লোঁ ওকে 58 পালোঁ এতিয়া চোৱা এইটো বস্তু ইয়াতে চোৱা কি দিয়া আছে 6 স্কয়াৰ এইটো কাটি দিলোঁ এইটো মুছি দিলোঁ এইটো মুছি দি চোৱা 6 স্কয়াৰ মানে কি 36 হৰণ দিয়া আছে হৰণ এতিয়া চোৱা বদমাছ এই ব্ৰেকেটৰ এইটো চোৱা ব্ৰেকেট ডাঙৰ ব্ৰেকেট এই ব্ৰেকেটৰ ভিতৰত দিয়া আছে এই দুটা ব্ৰেকেট আৰু এই সৰু ব্ৰেকেটটো মানে কি পূৰণ চিন গতিকে ব্ৰেকেটৰ ভিতৰবিলাক আমি আগে কৰি ল'ব লাগে গতিকে আগে যদি আমি কৰি লওঁ 3 2 গুণ কিমান হ'ব 6 হ'ব 6 +4 6 এৰে কিমান যাব 6 বাৰ +4 6 4 কিমান 10 আমি পালোঁ 10 গতিকে যদি ইয়াতে ডাঙৰ ব্ৰেকেট এটা থাকিলে ডাঙৰ ব্ৰেকেট এটা থাকিলে আমি প্ৰথমে কৰি ল'লোঁ 2 3 গুণ 6 হ'লে 6 হ'লে এই 6 স্কয়াৰটোক আমি হৰণ কৰি দিলোঁ 6 6 গুণ 37 +4 10 পাই গ'লোঁ কিন্তু ইয়াতে ডাঙৰ ব্ৰেকেট চিকেট একো দিয়া নাই জাষ্ট এই ব্ৰেকেটটো দিছে মানে পূৰণ চিন গতিকে এইটোৱেই আছিল ইয়াৰ এক্সপ্লেনেশ্যন মোৰ ফালৰ পৰা গতিকে তোমালোকে আৰু যদি দহে ভাবা আৰু মই একো নকওঁ মোৰ ফালৰখিনি মই ক'লোঁ এতিয়া নেক্সট কুৱেশ্যনত যাওঁ 9 কুৱেশ্যন নম্বৰ 9 কি কৈছে দ্য লেন্থ অফ 2 পেৰেলেল সাইডছ অফ এ ট্ৰেপেজিয়াম এটা ট্ৰেপেজিয়াম আছে তাৰে কি কৈছে 2 পেৰেলেল সাইডছ এই পেৰেলেল দুটা যে সাইড আছে তাৰে কি কৈছে এটা লেন্থ দিছে 15 মিটাৰ আৰু এটা লেন্থ দিছে 20 মিটাৰ এটা লেন্থ 20 মিটাৰ আৰু
হাইট দিছে মানে হাইট মানে এইটো হাইট দিছে কিমান 22 মিটাৰ এতিয়া হোৱাট ইজ দ্য এৰিয়া অফ দ্য ট্ৰেপেজিয়াম গতিকে ট্ৰেপেজিয়ামৰ এৰিয়াও দি দিব পাৰে নিদিবও পাৰে আমিতো নাজানো কিন্তু শিকি ল'ব লাগিব কাৰণ ট্ৰেপেজিয়ামৰ এৰিয়া ওলাব বহুতে নাজানে নৰ্মেলটো সাৰ্কেল বা কিবা সকলোৱে জানে ট্ৰেপেজিয়ামটো বহুতে ৰিভাইজো নকৰে পাহৰি যায় থাকে সেইকাৰণে মই কুৱেশ্যনটো দি দিছোঁ ট্ৰেপেজিয়ামৰ এৰিয়া কি হাফ ইনটু এই দুয়োডাল বাহুৰ যোগফল এ আৰু বি বুলি ধৰি ল'লোঁ এইডাল এ বুলি ধৰি ল'লোঁ এইডাল বি বুলি ধৰি ল'লোঁ এ প্লাছ বি ইনটু হাইট যিমান দিয়া থাকে এতিয়া চোৱা ধুনীয়াকৈ গোটেইখিনি বস্তু আমাক দিয়া আছে এই দুয়োটা বাহুৰ যোগফল লাগে এটা বাহু দিছে 15 এটা বাহু দিছে 20 দুয়োটা যোগ কৰি দিয়া কিমান হ'ল 35 হ'ল ইনটু হাইট কিমান দিছে 22 গতিকে কৰি দিয়া দুইৰে যাব 11 বাৰ গতিকে 385 হ'ব এনসাৰ এতিয়া আমি কৰিম কুৱেশ্যন নম্বৰ 10 কি কৈছে মেল্টিং এ হেমিস্ফিয়াৰ অফ ৰেডিয়াছ 7 সেন্টিমিটাৰ এটা হেমিস্ফিয়াৰ আছে এইটো হ'ল হেমিস্ফিয়াৰ তাৰে ৰেডিয়াছ কিমান 7 সেন্টিমিটাৰ হ'ল ৰেডিয়াছ এতিয়া কি কৈছে মেল্টিং এই হেমিস্ফিয়াৰটো মেল্ট কৰি কি কৰিছে স্ফিয়াৰ 4 স্মল আইডেণ্টিকেল স্ফিয়াৰ্ছ আৰ মেড চাৰিটা একে সাইজৰ সমান সাইজৰ কি কৰিছে চাৰিটা স্ফিয়াৰ বনাইছে এইটো মেল্ট কৰি এতিয়া হোৱাট ইজ দ্য ৰেডিয়াছ অফ দিছ স্ফিয়াৰ্ছ এই স্ফিয়াৰ্ছ কেইটাৰ ৰেডিয়াছ কিমান এতিয়া তুমি চোৱা যদি এই হেমিস্ফিয়াৰটো আমি মেল্ট কৰি দিওঁ মেল্ট কৰি আমি চাৰিটা স্ফিয়াৰ বনাই দিলোঁ এতিয়া এই চাৰিটা যদি স্ফিয়াৰ আমি আকৌ মেল্ট কৰি দিওঁ এতিয়া মই কি কৈছোঁ ভালকৈ শুনিবা কি হেমিস্ফিয়াৰটো আমি মেল্ট কৰি দিলোঁ মেল্ট কৰি দি সৰু সৰু চাৰিটা স্ফিয়াৰ বনালোঁ এতিয়া চোৱা যদি তুমি এই চাৰিওটা স্ফিয়াৰ একেলগে মেল্ট কৰি দিয়া হেমিস্ফিয়াৰ বনাই দিয়া আকৌ এটা এইটো হেমিস্ফিয়াৰে পাবা মানে মই কি বুজাব খুজিছোঁ যে এই হেমিস্ফিয়াৰটোৰ ভলিউম আৰু এই চাৰিওটা মিলি যিমান ভলিউম হ'ব ভেলিউ কি হ'ব সেম হ'ব গতিকে যদি দুয়োখিনি বস্তুৰে ভলিউম সেম হয় কাৰণ হেমিস্ফিয়াৰটোৰ পৰাই স্ফিয়াৰ কেইটা বনাইছে হেমিস্ফিয়াৰটোৰ যিমান ভলিউম হ'ব এই স্ফিয়াৰ কেইটা লগাই দিলেও সিমানে ভলিউম পাম আমি গতিকে দুয়োটা ভলিউম সমান কৰি দিওঁ আমি আৰৰ ভেলু ৰেডিয়াছৰ ভেলু পাই যাম গতিকে হেমিস্ফিয়াৰৰ ভলিউমৰ ফৰ্মুলা কি 2/3 পাই আৰ কিউব আৰ মানে 7 দি দিছে 7 কিউব মানে কিমান 343 ইকুৱেল টু এতিয়া স্ফিয়াৰৰ ভলিউম কি স্ফিয়াৰৰ ভলিউমৰ ফৰ্মুলা 4/3 পাই আৰ কিউব আৰৰ ভেলু আমি নাজানো আৰু এটা স্ফিয়াৰৰ নহয় চাৰিওটা স্ফিয়াৰ লগ লাগি যিমান ভলিউম হ'ব সেইটো কাৰণ এইটোৰ পৰা আমি এইটো বনাইছোঁ এতিয়া কৰি দিয়া 3 কাটা গ'ল 2 2 4 এতিয়া কিমান ৰ'ল পাই কাটা গ'ল ৰ'ল কিমান 343 ইকুৱেল টু 4 2 8 আৰ কিউব গতিকে 8ৰে 343 ঘৰণ কৰি দিয়া 8ৰে 343 ঘৰণ কৰি দিয়া দিলে কি আৰ কিউবৰ ভেলু পাই যাবা পাছত আৰৰ ভেলু উলিয়াই দিবা গতিকে মই কৰি নাথাকোঁ কৰি থাকিলে আৰু ভিডিঅ'টো দীঘল হৈ যায় গতিকে ধুনীয়াকৈ 8ৰে হৰণ কৰি দিবা এইটো হৰণ কৰি দিলে আৰ কিউবৰ ভেলু পাই যাবা তাৰপিছত আৰ কিউবৰ ভেলু পাই গ'লা আৰৰ ভেলু পাই গ'লা গতিকে কুৱেশ্যন নম্বৰ 11 কি আছে চোৱা এ কেন ডু এ ৱাৰ্ক ইন 30 ডেইজ এই এটা কাম কৰিব পাৰে 30 দিনত হি ডিড দ্য ৱাৰ্ক ইন 10 ডেইজ হি এইটো গ্ৰেজুৱেশ্যন এক্সামটোত আহিছিল কুৱেশ্যনটো সি কামটো কি কৰিলে 10 দিন কৰিলে হি ডিড দ্য ৱাৰ্ক ইন 10 ডেইজ বি কমপ্লিটেড দ্য ৰিমেইনিং ৱাৰ্ক ইন 30 ডেইজ সি 10 দিন কাম কৰিলে এই 30 দিনত কাম এটা কৰে কিন্তু সি কাম কৰিলে 20 দিন সি কাম কৰিলে 10 দিন সি যদি 10 দিন কাম কৰিলে তাৰ কিবা এটা কাম কমপ্লিট হ'ল কিমান কাম বাকী থাকিল তাৰ 20 দিনৰ কাম বাকী থাকিল কাৰণ গোটেইটো কাম কমপ্লিট হয় 30 দিনত সি যদি 10 দিন কাম কৰিলে মাত্ৰ 20 দিনৰ কাম বাকী ৰৈ গ'ল সি 10 দিন কাম কৰি গুচি গ'ল গতিকে আৰু 20 দিনৰ কাম বাকী ৰৈ গ'ল গতিকে এই যে 20 দিনৰ কামখিনি ৰৈ গ'ল এই কামখিনি কোনে কৰে বিয়ে কৰে কমপ্লিটেড দ্য ৰিমেইনিং ৱাৰ্ক ইন 30 ডেইজ এই 20 দিনৰ কামটো বিয়ে আহি কেইদিনত কৰে 30 দিনত কৰে গতিকে হয়তো বি অলপ শ্ল' বি অলপ লাহে কাম কৰে সেইকাৰণে তাৰ এই 20 দিনৰ কামখিনি কৰোঁতে লাগি গ'ল 30 দিন এতিয়া কি সুধিছে ইন হাউ মেনি ডেইজ বি কেন কমপ্লিট দ্য হোল ৱাৰ্ক এলন গতিকে গোটেইখিনি কাম যদি বি অকলে কৰে বিক কিমান দিন লাগিব এতিয়া চোৱা এক লাগিছিল 30 দিন গতিকে আমি গম পালোঁ বি এতকৈ শ্ল' গতিকে বিক অলপ বেছি দিন লাগিব গতিকে
কৰিবা কেনেকৈ এইটো কুৱেশ্যন কৰিবা কেনেকৈ চোৱা এই কামটো কৰিছিল 30 দিনত কিন্তু কৰিলে 10 দিন 20 দিনৰ কাম ৰৈ গ'ল এৰ 20 দিনৰ কাম ৰৈ গ'ল গতিকে চোৱা আমি যদি ডেটো পূৰণ কৰি দিওঁ তেতিয়া আমি এফিচিয়েঞ্চিৰ লগত যদি আমি ডেটো পূৰণ কৰি দিওঁ আমি কি পাই যাওঁ টোটেল কামটো পাই যাওঁ গতিকে এৰ এফিচিয়েঞ্চি আমি নাজানো গতিকে এ বুলি লিখি থৈ দিছোঁ গতিকে এৰ 20 দিনৰ কাম কি কৰিব সমান এৰ 20 দিনৰ যিমান কাম আছিল এই কামটো কোনে কৰিব বিয়ে কৰিব কেইদিনত 30 দিনত ইকুৱেল কিয় দিছোঁ কাৰণ দুয়োটা কাম সমান এৰ 20 দিনৰ কামটো কৰিব বিয়ে 30 দিনত গতিকে এইটো গতিকে চোৱা 10 2 20 10 3 30 গতিকে আমি দুয়োৰে এফিচিয়েঞ্চি পাই গ'লোঁ এ আৰু বি এফালে আছিল 3 দুইটো তলত গুচি যাব গতিকে এ একদিনত 3টা কাম কৰে বি একদিনত 2টা কাম কৰে আমি অলপ আগতেও গম পালোঁ যে বি অলপ শ্ল' গতিকে বি একদিনত মাত্ৰ 2টা কাম কৰিব পাৰে এ কিন্তু একদিনত 3টা কাম কৰিব পাৰে এতিয়া চোৱা কি কৈছে এ যদি একদিনত 3টা কাম কৰিব পাৰে তে টোটেল কাম কিমান আছিল 30 দিনত কামটো কৰে এ এটা কাম কমপ্লিট কৰে 30 দিনত কিবা এটা কাম হাতত লৈছে এ সেই কামটো সি কমপ্লিট কৰোঁতে 30 দিন লগায় আৰু একদিনত কিমানকৈ কৰে 3টাকৈ কাম কৰে গতিকে টোটেল কাম কিমান হ'ব 30 × 3 টোটেল কাম আছিল তাৰমানে 90টা কাম যদি টোটেল আছিল আমাক সুধিছে এই টোটেল কামটো বিয়ে কেইদিনত কৰিব বিয়ে একদিনত কিমানটা কাম কৰে 2টা কাম কৰে গতিকে 90ক 2ৰে ডিভাইড কৰি দিয়া কিমান হ'ব 45 এইটো হ'ল এনচাৰ অপশ্যন চি তাৰপিছত চোৱা নম্বৰ 12 এজ ৰিলেটেড কুৱেশ্যন এনেকুৱা কুৱেশ্যন মই বহুত কৰালোঁ গতিকে এইটো তোমালোকে পাৰিবই লাগে মই যিমানবাৰ কৰালোঁ 6-7 বাৰ চাগে কৰাই দিলোঁ এনেকুৱা ছেম কুৱেশ্যন গতিকে কৰা কি হ'ব ৰেচিঅ' অফ প্ৰেজেণ্টেজ অফ মাদাৰ টু ডেট অফ দ্য ডটাৰ যে মাদাৰ আৰু ডটাৰৰ কি কৈছে বৰ্তমান বয়স মানে পি বুলি ধৰি ল'লোঁ আৰু এইটো মাদাৰ এইটো ডটাৰ বৰ্তমান বয়সৰ ৰেচিঅ' কিমান 7:1 তাৰপাছত কি কৈছে আফটাৰ 5 ইয়াৰ্ছ 5 বছৰৰ পাছত গতিকে 5+ বুলি দি দিলোঁ মানে 5 বছৰ পাছত পি মানে প্ৰেজেণ্ট 5+ মানে 5 বছৰ পাছত 5 বছৰৰ পাছত কি হ'ল দ্য ৰেচিঅ' উইল বিকাম 4:1 ৰেচিঅ' হৈ যাব 4:1 এতিয়া কি কৈছে হোৱাট ইজ দ্য ডিফাৰেঞ্চ ইন দ্য প্ৰেজেণ্ট ইয়াৰ্ছ সিহঁতৰ এই বৰ্তমান বয়স কিমান পালোঁ 7:1 এই সিহঁতৰ ডিফাৰেঞ্চ কিমান বৰ্তমান বয়সৰ ডিফাৰেঞ্চ কিমান এতিয়া তোমালোকে এটা বস্তু চোৱা যেতিয়া এনেকৈ ৰেচিঅ'ত দিয়া থাকিব তোমালোকে ডিফাৰেঞ্চটো চাবা যে এই ডিফাৰেঞ্চটো ছেম হয়নে নহয় এইটো ডিফাৰেঞ্চ ছেম হয়নে নহয় কিয় চাবা কাৰণটো কওঁ ধৰি ল'লোঁ মোৰ বয়স 10 বছৰ আৰু মোৰ এজন বন্ধু আছে তাৰ বয়স ধৰি লোৱা 8 বছৰ এতিয়া চোৱা আজিৰ পৰা ধৰি ল'লোঁ 5 বছৰ পাছত ইয়াতে যেনেকৈ কুৱেশ্যনটোত কৈছে 5 বছৰ পাছত ধৰি ল'লোঁ আজিৰ পৰা 5 বছৰ পাছত মোৰ বয়স কিমান হ'ব 15 বছৰ আৰু তাৰ বয়স কিমান হ'ব 13 বছৰ তাৰ বয়স 13 বছৰ হ'ল এতিয়া চোৱা ডিফাৰেঞ্চ কিমান 5 বছৰ ডিফাৰেঞ্চ কিমান 5 বছৰ 5 দুয়োটা ভেল্যু সমান হয়নে নহয় এতিয়া ধৰি লোৱা 10 বছৰ 8 বছৰ ধৰি লোৱা 10 বছৰ পাছত আজিৰ পৰা 10 বছৰ পাছত কিমান বয়স হ'ব মোৰ হ'ব 20 তাৰ হ'ব কিমান 18 ডিফাৰেঞ্চ কিমান 10 গতিকে ডিফাৰেঞ্চটো সদায় হ'ব লাগে ছেম এতিয়া ইয়াত ছেম আছেনে নাই চোৱা ছেম আছেনে নাই যদি ছেম নাই আমি ছেম বনাই ল'ব লাগিব সেইকাৰণে তোমালোকে যেতিয়া এনেকৈ কুৱেশ্যন দিব সদায় ডিফাৰেঞ্চটো প্ৰথমে চাই ল'বা এতিয়া ডিফাৰেঞ্চ হোৱা 1 গ'লে 0 7 4 গ'লে 3 ডিফাৰেঞ্চ বেলেগ গতিকে ডিফাৰেঞ্চটো বেলেগ হ'ব নোৱাৰে আমি এইমাত্ৰ চাই ল'লোঁ যে ডিফাৰেঞ্চ হ'ব লাগিব বেলেগ গতিকে আমি ডিফাৰেঞ্চটো সমান কৰি ল'ম কেনেকৈ সমান কৰিম তোমালোকক আগতেও শিকাইছোঁ আজি আকৌ কৈ দিওঁ কেনেকৈ সমান কৰিম এই দুয়োটাৰ ডিফাৰেঞ্চ লৈ ল'বা 4ৰ 1 গ'লে কিমান 3 7ৰ 1 গ'লে কিমান 6 7ৰ 1 গ'লে 6 4ৰ 1 গ'লে 3 এতিয়া যে এই ডিফাৰেঞ্চটো পালা এইটো ওলোটাকৈ পূৰণ কৰি দিবা ওলোটাকৈ মানে কি এই 6টো তলত পূৰণ কৰি দিয়া 6 এই 3টো ওপৰত কৰি দিয়া 3 দুয়োটা ওলোটাকৈ পূৰণ কৰি দিলোঁ কিমান পাবা 7 3 গুণ 21 আৰু 7 1 গুণ 7 এইটো 7 3 গুণ 21 3 1 গুণ 3 3 1 গুণ 3 পাছত 4 6 গুণ 24 আৰু 6 1 গুণ 6 গতিকে এইটো পালোঁ ভেল্যু নতুন আমি 21 আৰু 3 গতিকে আমি ইয়াতে লিখি দিওঁ 21 আৰু 3 পালোঁ আৰু 24 আৰু পালোঁ 6 একো কৰা নাই দুয়োটা ওলোটা কৰি দি পূৰণ কৰি দিছোঁ
এতিয়া ডিফাৰেন্স সেম পালানে নাই এবাৰ চোৱা 6 আৰু 3 ডিফাৰেন্স 3 24 আৰু 21 ৰ ডিফাৰেন্স 3 গতিকে সমান ডিফাৰেন্স পাই গলো এতিয়া আমি কোৱেশ্চনটো কৰাত সহজ হৈ যাব কি হ'ব চোৱা এতিয়া আমাক কি কৈছে আমি ডিফাৰেন্স কিমান পালো 3 ইয়াতো পালো ডিফাৰেন্স 3 কিন্তু আমাক ডিফাৰেন্স কিমান দি থৈ দিছে 5 বছৰ বুলি কৈছে কিন্তু আমি পাইছো 3 মানে আমাক দিছে কিমান 3 মানে 5 বছৰ 3 মানে যদি 5 বছৰ হয় আমাক এতিয়া কিহৰ ভ্যালু লাগে হেতু আমি চাই লও আমাক কিহৰ ভ্যালু লাগে হোৱাট ইজ দা ডিফাৰেন্স ইন देयर প্ৰেজেন্ট এজ সিহঁতৰ বৰ্তমান বয়সৰ ডিফাৰেন্স লাগে বৰ্তমান বয়স কোনটো এইটো 21 আৰু 3 পি লিখি থৈ দিছো এইটো পি বৰ্তমান বয়স এইটো সিহঁতৰ বৰ্তমান বয়সৰ ডিফাৰেন্স কিমান এটা বৰ্তমান বয়সৰ ডিফাৰেন্স আমি কিমান পাইছো চাও 21 ৰ পৰা 3 গলে কিমান 18 গতিকে বৰ্তমান বয়সৰ ডিফাৰেন্স পাইছো 18 গতিকে আমাক লাগে 18 ৰ ভ্যালু 18 পূৰণ কৰি দিম জিহৰ ভ্যালু লাগে হেতু পূৰণ কৰি দিম গতিকে পূৰণ কৰি দিও কিমান হ'ব 3 6 গুণ 18 6 5 গুণ কিমান 30 গতিকে সিহঁতৰ বৰ্তমান বয়সৰ ডিফাৰেন্স হ'ব 30 গতিকে যদি বুজি পোৱা নাই আৰু এবাৰ ব্যাক কৰি চাই লবা কাৰণ মক টেষ্টত ইমান বুজাই থাকাটো সহজ নহয় ভিডিওটো বহুত দীঘল হৈ যায় গতিকে তোমালোকে বুজিব চেষ্টা কৰিবা আৰু দুটা ভিডিও মই আগতে দিছিলো দীঘল সেই দুটা ভিডিও জনে চোৱা নাই চাই লবা তাতে মই থুলমুল গৈ প্ৰতিটো চেপ্টাৰ অলপ বুজাই দিব চেষ্টা কৰিছো ইম্পৰ্টেন্ট কোৱেশ্চন কেইটাৰ হৈতে চেপ্টাৰ কেইটাৰ ইম্পৰ্টেন্ট কোৱেশ্চন কিছুমান দিছো আৰু বুজাই দিব চেষ্টা কৰিছো অলপ চেপ্টাৰটো গতিকে চাই লবা ভিডিও দুটা এতিয়া চোৱা কি কৈছে দা সিম্পল ইন্টাৰেষ্ট অন 800 ফৰ 6 ইয়াৰ্স এট 5.5% পাৰ এনাম ইজ ইকুৱেল টু the SI on 600 at 4% annum for a certain period of time. The period of time is এতিয়া চোৱা যে সিম্পল ইন্টাৰেষ্টৰ কথা কৈছে যে সিম্পল ইন্টাৰেষ্ট 800 টকাত 6 বছৰৰ কাৰণে 800 টকা দিছো মই তোমাক 6 বছৰৰ কাৰণে ধাৰত কিমান ধাৰত দিছো 5.5% ইন্টাৰেষ্টত দিছো গতিকে তাতে আমি এটা সিম্পল ইন্টাৰেষ্ট পাম মই এতিয়া তোমাক যেতিয়া ধাৰলৈ দিছো মই তাৰে সুদটো পাম কিবা এটা 6 বছৰৰ মূৰত এতিয়া চোৱা কি কৈছে ইকুৱেল টু এই যেটো সুদ পাম এইটো সমান বুলি কৈছে কাৰ সমান বুলি কৈছে দা সিম্পল ইন্টাৰেষ্ট অন 600 টকা ধৰি যদি তোমাক মই 600 টকা ধাৰলৈ দিও কিমানত 4% সুদত ফৰ এ সাৰ্টেন পিৰিয়ড অফ টাইম কিবা এটা সময়ৰ কাৰণে দিও এতিয়া এই সময়টো আমাক খুদিছে কি খুদিছে যে যদি মই তোমাক 800 টকা ধাৰলৈ দিও 6 বছৰৰ কাৰণে 5.5% সুদত তাতে যিখিনি মই সুদ পাম সেই একে সমান সুদ মই তোমাক যদি 600 টকা 4% কৰি সুদত দিও কিমান বছৰ লাগিব সেই একে সমান সুদ পাওতে যদি মই তোমাক 600 টকা দিও 4% সুদত কিমান বছৰ লাগিব ইয়াৰ সমান সুদ পাবলৈ গতিকে SR ভ্যালুটো সেম যদি SR ভ্যালু সেম হয় SR ফৰ্মুলাটো কি SI ইকুৱেল টু PR T/100 যদি দুয়োটা SI সেম গতিকে মাজত আমি সমান চিন দিও দি কিনে আমি সূত্ৰত লিখি দিও p মানে কিমান 800 ইনটু 6 বছৰ 6 5.5 লিখি দিলো pr T/100 p মানে প্ৰিন্সিপাল r মানে কি r মানে এটো ৰেট দিছো আৰু t টাইম কিমান দিছে 6 বছৰ এতিয়া নেক্সট চোৱা প্ৰিন্সিপাল দিছে 600 ৰেট দিছে 4% টাইম আমি নাজানো টাইম উলিয়াব দিছে 100 তো কাটাই গল তাৰপিছত 6 এৰে যাব এইটো 100 বাৰ 4 এৰে যাব কেইবাৰ 4 2 গুণ 8 0 0 গতিকে 200 হল তাৰপিছত 100 ৰে যাব এইটো দুবাৰ 100 2 গুণ 200 এতিয়া x ৰ ভ্যালু পাই গলো 5.5 ইনটু 2 কিমান 11 গতিকে ইয়াৰ आंसर হ'ব 11 ইয়াৰ্স নেক্সট কোৱেশ্চন চোৱা 14 two numbers are in the ratio of 9:7 দুটা নাম্বার আছে ধৰি লও x আৰু y সিহঁতৰ ৰেশিও কিমান 9:7 if their HCF is 6 যদি সিহঁতৰ HCF হয় 6 find their LCM সিহঁতৰ LCM কিমান হ'ব এতিয়া ৰেশিও যদি থাকে দুটা সংখ্যাতে কিবা এটা সেম বস্তু পূৰণ হৈ থাকে হেতু ৰেশিও গতিকে ইয়াতে x ধৰি ললো মচি দিও ধৰি ললো 9x:7x এতিয়া আমাক HCF টো দি দিছে 6 গতিকে দুটাটা কমন কি আছে চোৱা x কমন আছে গতিকে এই HCF ৰ ভ্যালু 6 যে তাৰ মানে x মানে 6 x ৰ ভ্যালু তাৰ মানে 6 এইটোই হিহঁতৰ HCF x টো হিহঁতৰ HCF আৰু আমাক HCF ৰ ভ্যালু দি দিছে 6 যদি HCF ৰ ভ্যালু 6 পাই গলো x ৰ ভ্যালু আমি 6 পাই গলো
তাৰমানে কিমান হ'ব এক্সটো কিমান হ'ব 9 আৰু এক্সৰ ভেলু 6 9 6 গুণ 54 আৰু এইটো এক্সৰ ভেলু কিমান 6 7 6 গুণ কিমান 42 গতিকে এটা সংখ্যা পালো আমি 54 এটা সংখ্যা পালো 42 এতিয়া এলচিএম উলিয়াই দিয়া 54 আৰু 42 ৰ এলচিএম কিমান হ'ব উলিওৱা 2 2 গুণ 4 2 7 গুণ 14 2 2 গুণ 4 2 গুণ 2 3 9 গুণ 27 3 7 গুণ 21 আৰু তো নাযায় গতিকে কিমান হ'ব 3 2 গুণ 6 9 6 গুণ 54 54 আৰু 7 কিমান 7 4 গুণ 28 হাতে গ'ল 2 7 5 গুণ 35 37 378 এতিয়া মই তোমালোকক এটা কথা কওঁ শৰ্ট ট্ৰিক বুলি ক'ব পাৰা যদি এক্সামত এনেকুৱা কুৱেশ্যন আহি যায় সেম এনেকুৱা টাইপৰ কুৱেশ্যন ভেলু বেলেগ দিয়া থাকিব এতিয়া তোমালোকে ক'বা যে ছাৰ আপুনি পঢ়োৱা নাহিল বা দাদা আপুনি পঢ়োৱা নাহিল এতিয়া চোৱা সেম টু এইটো কুৱেশ্যন দি নিদিয়ে এক্সামত দি দিব পাৰে ডাঙৰ কথা নহয় কিন্তু ভেলুটো চেঞ্জ কৰি দিব এতিয়া যদি এনেকুৱা কুৱেশ্যন আহি যায় যে 2 নাম্বাৰছ আৰ ইন দ্য ৰেচিঅ' ইমান তিনিটা দিয়া থাকক চাৰিটা দিয়া থাকক এতিয়া যদি এনেকৈ দিয়া থাকে যে ইমানটা নাম্বাৰ সিহঁতৰ ৰেচিঅ' ইমান HCF ইমান সিহঁতৰ LCM উলিয়াব লাগে যদি সেম টাইপত দিয়া থাকে ইয়াতে যেনেকৈ দিয়া আছে তেতিয়া কি কৰিবা এই তিনিওটা পূৰণ কৰি দিবা 9 7 আৰু 6 আৰু যদি দিয়া আছে তিনিটা সংখ্যা 9 7 6 ধৰি ল'লোঁ তিনিটা সংখ্যা 3 নাম্বাৰৰ ৰেচিঅ' দিয়া আছে ইমান সিহঁতৰ HCF হ'ল ইমান গতিকে কি কৰিবা এই গোটেইকেইটা যিমান দিয়া আছে পূৰণ কৰি দিয়া এইটো পূৰণ কৰি দিয়া 9 7 গুণ কিমান 9 7 গুণ 63 63 6 গুণ কিমান এইটো 6 6 3 গুণ 18 আৰু 8 18 8 হাতে গ'ল 1 6 গুণ 4 4 6 378 পালোঁ এইটোৱে পালোঁ গতিকে যদি এনেকুৱা কুৱেশ্যন আহি যায় একো কৰিব নালাগে তোমালোকে তিনিওটা পূৰণ কৰি দিবা ভেলু পাই যাবা ধুনীয়াকৈ কুৱেশ্যন নম্বৰ 15 কি কৈছে দ্য থাৰ্ড প্ৰপৰ্চনেল কেনেকৈ উলিয়াব লাগে মই সেই দীঘল ভিডিঅ'কেইটাত শিকাইছোঁ যোনে চোৱা নাই এই ভিডিঅ'টো চাই উঠি যাবা যেতিয়া টাইম পোৱা সেইকেইটা ভিডিঅ' ধুনীয়াকৈ চাই ল'বা কি কৈছে ইফ দ্য থাৰ্ড প্ৰপৰ্চনেল টু 10 and x ইজ 90 থাৰ্ড প্ৰপৰ্চনেলৰ ফৰ্মুলা কি বি স্কুৱেৰ বাই এ বি মানে কোনটো যিটো সংখ্যা পাছত থাকে এ মানে কোনটো যিটো আগত থাকে আগত আছে 10 পাছফালে আছে x গতিকে আমাক কি কৈছে 10 আৰু xৰ থাৰ্ড প্ৰপৰ্চনেল দি দিছে আমাক 90 গতিকে যদি দি দিছে বি মানে কি দিছে x গতিকে x স্কুৱেৰ আৰু তলত 10 হ'ব বি স্কুৱেৰ বাই এ ইকুৱেল টু দি দিছে আমাক 90 আৰু কি কৈছে এণ্ড দ্য থাৰ্ড প্ৰপৰ্চনেল অফ 12 and y ইজ 27 12 and y গতিকে বি স্কুৱেৰ বাই এ বি মানে কিমান y গতিকে y স্কুৱেৰ বাই এ মানে কিমান 12 ইয়াতেও দি দিছে আমাক 27 এতিয়া আমাক সুধিছে x প্লাছ y মানে কিমান x প্লাছ y মানে কিমান সুধিছে এতিয়া উলিয়াই দিয়া কি হ'ব ইয়াতে x স্কুৱেৰৰ ভেলু কিমান হ'ব এইটো মচি দিওঁ প্ৰথমে এইটো কৰি লওঁ যে x স্কুৱেৰ মানে হ'ব কিমান 900 গতিকে x মানে কিমান হ'ব 30 হ'ব 30 স্কুৱেৰ মানে 900 গতিকে xৰ ভেলু পালোঁ 30 গতিকে 30 লিখি দিওঁ প্লাছ এতিয়া আমাক লাগে yৰ ভেলু লাগিলে কি এইটো y স্কুৱেৰ বাই 12 অলপ আগতে ক'লোঁ y স্কুৱেৰ বাই 12 ইকুৱেল টু 27 গতিকে কিমান হ'ব y স্কুৱেৰ ইকুৱেল টু 27 ইনটু 12 27 আৰু 12 যদি পূৰণ কৰি দিয়া কিমান পাবা 27 ইনটু 7 2 14 4 হাতে গ'ল 1 2 গুণ 4 4 1 5 7 গুণ 7 2 গুণ 2 4 2 হাতে গ'ল 1 324 y স্কুৱেৰ মানে 324 গতিকে 324 কাৰ স্কুৱেৰ 18ৰ স্কুৱেৰ হ'ল 324 গতিকে স্কুৱেৰ তোমালোকৰ 30 লৈকেতো প্ৰায় মনত থাকিবই লাগে 30 লৈকে থাকিবই লাগে স্কুৱেৰ যদি নাই মুখস্থ কৰি ল'বা 18ৰ স্কুৱেৰ মানে কি 324 গতিকে 18 এক্সৰ ৱাইৰ ভেলু পালোঁ y মানে তাৰমানে 18 গতিকে 18 গতিকে 30 আৰু 18 যোগ কৰা কিমান পালা 48 পালা 48 চোৱা এইটো কুৱেশ্যন নম্বৰ 16 কি আছে এ পিচ অফ লেণ্ড ৱাজ চ'ল্ড টু এ পাৰ্চন কিবা মাটি আছিল মাটি এজন মানুহক বেচিলে কি কৰি কেনেকৈ বেচিলে থ্ৰু টু মিডলমেন দুটা মিডলমেন আছিল সেই মানুহজনৰ আৰু বেচা মানুহজন আৰু কিনা মানুহজনৰ মাজত দুজন আছিল মিডলমেন ইটছ গেইনিং 25% দুয়োজনে কি কৰিছে 25% লাভ কৰিছে দুয়ো মই তোমাৰ তাত বেচিলোঁ 25% লাভত তুমিও আকৌ সেই মানুহজনৰ তাত বেচিলা 25% লাভত তুমিতো আৰু বস্তু এটা কিনি লছত নেবেচা গতিকে কি সুধিছে ইফ দ্য পাৰ্চন পাৰ্চেজ দ্য লেণ্ড ফৰ ৰেছ 625000 এতিয়া যিজন মানুহে লাষ্টত কিনিলে সেই মানুহজনে যদি কিমান 6,25,000 যদি কিনিলে দ্য অৰিজিনেল কষ্ট অফ দ্য লেণ্ড ৱাজ অৰিজিনেল দাম কিমান আছিল মাটিটোৰ এটা অৰিজিনেল দাম আছিল
দুজন মানুহৰ মাজেৰে পাৰ হৈ গ'ল, পাৰ হৈ এই লাষ্ট মানুহজনে কিনিলে। গতিকে একদম অৰিজিনেল দামটো কিমান আছিল সেইটো উলিয়াব লাগে। কেনেকৈ উলিয়াবা? অৰিজিনেল দাম আমি নাজানো, গতিকে নাজানিলে কি কৰোঁ, এক্স বুলি ধৰি লওঁ ইনটু, গতিকে তোমালোকক শিকাইছোঁ মই কি 25% মানে কিমান 1/4। এতিয়া যদি বাঢ়ি যোৱা বুলি কয় বা লাভ হোৱা বুলি কয় কি কৰিব লাগে, তলৰ ভেলুটো সদায় ছেম থাকে, ওপৰতটো যোগ কৰি দিব লাগে 4 × 5। যদি তোমাক কয় যে লছত বেচিছে বা লছ হৈছে, কমত বেচিছে, তেতিয়া কি কৰিবা, তলৰ ভেলুটো সদায় ছেম থাকিব আৰু ওপৰতটো লছত হ'লে ওপৰতটো বিয়োগ, 4 × 1 গ'লে কিমান 3। এতিয়া চোৱা লাভ হৈছিল, লাভ হ'লে 4 × 5 আৰু যদি লছ হয় 4 × 1 গ'লে 3। যদি বুজি পোৱা নাই সেই দীঘল ভিডিঅ'কেইটা আকৌ এবাৰ মই ক'লোঁ চাই ল'বা, বুজি পাই যাবা। এতিয়া 25% মানে 1/4। এতিয়া আমাক কি কৈছে, লাভত বেচিছে, দুয়ো লাভত বেচিছে, যে প্ৰথম মানুহজনে লাভত বেচিছে 1 যোগ কৰি দিলোঁ 5/4 হ'ল। দ্বিতীয় মানুহজনেও লাভত বেচিছে, সিও 25% লাভতেই বেচিছে, সিও 5/4 ইকুৱেল টু কিমানত বেচিলে, লাষ্টত কিমানত বেচিলে 625,000। এতিয়া এইটো কৰি দিয়া কিমান হ'ব, 5 × 5 = 25, 25 × 625, গতিকে 25 × 625 0 0 0, এইটো পালোঁ ভেলু। গতিকে 4 × 4 = 16। এতিয়া ওপৰত থাকিল এক্স, তলত থাকিল 16 আৰু এইফালে থাকিল 25,000। গতিকে 16ৰে এইটো কি হ'ব, পূৰণ হৈ যাব। 16ৰে 25ক পূৰণ কৰি দিয়া কিমান পাবা, 25 আৰু 16 পূৰণ কৰা, 6 × 5 = 30, 30 0 হাতে গ'ল 3, 6 × 2 = 12, 15, 5 × 5 2 × 2 0, 5 × 10 0 হাতে গ'ল 1, 400 ক'ত আছে এইটো 400,000। গতিকে এইটো হ'ব এনচাৰ কুৱেশ্যন নম্বৰ 16ৰ। কুৱেশ্যন নম্বৰ 17 চোৱা, এ শ্বপকিপাৰ চেলছ এন আইটেম এট এ প্ৰফিট অফ 15%। এইটো এনেকুৱা টাইপো মই শিকাইছোঁ, সেই দীঘল ভিডিঅ'কেইটাত চাই ল'বা। এ শ্বপকিপাৰ এজন দোকানী আছে, কি কৰে, চেলছ এন আইটেম এট এ প্ৰফিট অফ 15%, যে এটা আইটেম 15% লাভত বেচে, সি এটা বস্তু 15% লাভত বেচি দিলে। এণ্ড ইউজেছ এ ৱেইট হুইচ ইজ 20% লেছ, আৰু এটা ৱেইট ইউজ কৰে যিটো 20% লেছ। এতিয়া চোৱা, সি বস্তু এটা আনিছে, তাতে সি 15% লাভো কৰিছে, কিন্তু সি বস্তুও কম দি আছে। চোৱা, লাভতটো যিটো পইচা আছিল তাতেতো লাভত বেছিয়ে আছে, কিন্তু সি বস্তুও কম দি আছে। এতিয়া তাৰ একচুৱেল প্ৰফিট কিমান হৈছে, তাৰ টোটেল যিটো প্ৰফিট হৈছে, টোটেলটো 15% প্ৰফিট হোৱা নাই। কিয় হোৱা নাই, কাৰণ সি বস্তুও কম দি আছে। গতিকে টোটেল প্ৰফিট কিমান হ'ল সেইটো সুধিছে। কেনেকৈ কৰিবা, তোমালোকক অলপ আগতে ক'লোঁ, যদি লাভ হোৱা বুলি কয় যোগ কৰিব লাগে। গতিকে 15% মানে কি, 15% মানে কি 15/100, 5 × 3 = 15, 5 × 2 = 10, 0। গতিকে 15% মানে 3/20। 15% মানে যদি 3/20 হয়, আমি ফ্ৰেকশ্যনেল ভেলুটো উলিয়াই ল'লোঁ 3/20। এতিয়া চাওক, যদি 3/20 হয়, তাৰমানে বস্তুটোৰ দাম আছিল 20 টকা, সি এতিয়া লাভত বেচে 15%, বস্তুটোৰ দাম আছিল 20 টকা। যিটো তলত থাকে সেইটো সদায় বেছ, মনত ৰাখিবা, সেইটো সদায় অৰিজিনেল। গতিকে 20 টকা আছিল বস্তুটোৰ দাম, সি বেচিলে 15% লাভত, তাৰমানে লাভত বেচা মানে কি, ওপৰতটো যোগ হৈ যাব, 20 আৰু 3 কিমান 23, গতিকে সি বেচিলে 23। এতিয়া সি কি কৰিছে চোৱা, ইউজেছ এ ৱেইট হুইচ ইজ 20% লেছ, যে 20% লেছত বেচে সি। 20% লেছত মানে কি, 20% মানে কি 1/5, যে বস্তুটো আছিল 5, 20% মানে 1/5, যে বস্তুটো দিব লাগে সি 5, কিন্তু সি দিয়ে কিমান, 5ৰ 1 কমাই দিয়ে, কমকৈ বেচে। কৈছোঁ কম কৰিলে কি হয়, কমত বেচা, লছত বেচা, তেতিয়া কি হয়, মাইনাছ কৰি দিব লাগে। সি দিয়ে কমকৈ, অৰিজিনেল দিব লাগে সি 5, দিয়ে কমকৈ, গতিকে 5ৰ 1 গ'ল 4, গতিকে সি 4 দিয়ে, দিব লাগিছিল 5, দিয়ে সি 4। গতিকে চোৱা, যেতিয়া তোমালোকে ডিছঅনেষ্ট শ্বপকিপাৰৰ কুৱেশ্যন কৰিবা, সদায় সৰু ভেলুটো এইফালে লেফ্টত লিখিবা, ডাঙৰ ভেলুটো লিখিবা ৰাইটত। এইটো তোমালোকে এনেকৈ মনত ৰাখি ল'বা, যাতে কনফিউজন নালাগে। যদি একদম ভালকৈ বুজি পাইছা তো তোমালোকে নিজে কৰিব পাৰিবা। প্ৰথমতে কি কৰিবা, যিটো সৰু ভেলু থাকে সেইটো লিখিবা লেফ্টত, আৰু ডাঙৰ ভেলুটো লিখিবা ৰাইটত। এতিয়া সৰু ভেলু কোনটো আছে, 4, গতিকে 4টো লিখিম আমি এইফালে, আৰু ডাঙৰ কোনটো 5, ডাঙৰটো লিখিম এইফালে। ইয়াতো চোৱা, সৰুটো এইফালে সৰু, এইফালে ডাঙৰ, এইফালে সৰু, এইফালে ডাঙৰ, ঠিক তেনেকৈ এইফালে আমি 4 লিখিলোঁ, এইফালে লিখিম 5। গতিকে যদি ডিছঅনেষ্ট শ্বপকিপাৰৰ কুৱেশ্যন থাকে, তোমালোকে আজি মনত ৰাখি লোৱা, সৰুটো লিখিবা লেফ্টত, ডাঙৰটো লিখিবা ৰাইটত। বৰ্তমানৰ কাৰণে দেই, একদম ভালকৈ বুজি পাই গৈছা, একদম এক্সপাৰ্ট হৈ গৈছা, তেতিয়াতো তোমালোকে নিজে যেনেকুৱা কুৱেশ্যন হওক তেনেকৈ এইবিলাক এনেকৈ লেফ্ট ৰাইট মনত ৰাখিব নালাগে। এতিয়ালৈ মনত ৰাখি থোৱা, সৰুবিলাক লিখিবা এইফালে, ডাঙৰবিলাক লিখিবা এইফালে। এতিয়া পূৰণ কৰি দিয়া,
20 4 গুণ কিমান 80 23 5 গুণ কিমান 2 1 গুণ 2 2 1 গুণ 2 5 115 23 5 গুণ 115 এতিয়া কিমান লাভ হৈছে চোৱা 80 টকাত হি আনিছিল 115 টকাত হি বেচিছে এতিয়া কিমান লাভ হৈছে 115 পৰা 80 গলে কিমান 115 পৰা 80 গলে কিমান 35 গতিকে 35 লাভ হৈছে কিমানত 80 টকাত বস্তু আনিছিল 80 তাত 35 লাভ হৈছে ইনটু 100 পার্সেন্টেজ লাগে আমাক গতিকে 100 এৰে পূৰণ কৰি দিম 0 0 কাটা গ'ল 2 5 গুণ 10 2 4 গুণ 8 গতিকে ভ্যালু ওলাব পইণ্টত কিমান ওলাব গতিকে কৰি দিও কিমান ওলাব এইবিলাক আৰু মুছি দিও 35 ইনটু 5 কিমান 2 1 গুণ 2 1 গ'ল 2 7 গুণ 14 175 এতিয়া 175 ক 4 ৰে হৰণ কৰি দিয়া 4 4 গুণ 16 1 গ'ল 15 হ'ল 4 3 গুণ 12 গতিকে 43 পইণ্ট সামথিং পাবা এটা অপশ্যনতে আছে 43 অপশ্যন ডি কুৱেশ্যন নম্বৰ 18 চোৱা 18 কি আছে যে অলপ মই ওপৰত উঠাই দিও কুৱেশ্যন নম্বৰ 18 ত কি আছে দা ডিফাৰেন্স বিটুইন CI এণ্ড SI CI আৰু ইয়াতে লিখি দিও CI আৰু SI ৰ ডিফাৰেন্স দিয়া আছে কিমান টু 90 পইচা 90 পইচা CI আৰু SI ৰ ডিফাৰেন্স দা ডিফাৰেন্স বিটুইন দা CI এণ্ড SI on a certain sum of money is in 2 years at 3% per annum is 90 paisa এটা কিবা এটা পইচা দিয়ে সেই পইচাটো আমাক উলিয়াব দিছে হোৱাট ইজ দা সাম সেই পইচাটো উলিয়াব দিছে আমি নাজানো কিবা এটা পইচা দিছে কি দিছে 2 বছৰৰ কাৰণে দিছে 2 বছৰৰ কাৰণে মই তোমাক পইচা এটা ধাৰলৈ দিলো কিমানত ধাৰলৈ দিছো 3% সুতত ধাৰলৈ দিছো যে 3% সুতত মই তোমাক 2 বছৰৰ কাৰণে পইচা এটা ধাৰলৈ দিছো ধাৰলৈ দিওতে জিতু 2 বছৰৰ মূৰত কম্পাউণ্ড ইন্টাৰেষ্ট পাম বা সিম্পল ইন্টাৰেষ্ট পাম হে কম্পাউণ্ড ইন্টাৰেষ্ট আৰু সিম্পল ইন্টাৰেষ্টৰ ডিফাৰেন্স দি দিছে কম্পাউণ্ড ইন্টাৰেষ্টৰ পৰা যদি সিম্পল ইন্টাৰেষ্টটো বিয়োগ কৰি দিও তাৰ ভ্যালুটো পাম আমি 90 পইচা এতিয়া আমাক খুদিছে সাম কিমান আছিল ইন ৰেস এটো পইচা দি আছিল আমাক টকাত খুদিছে কিমান আছিল সাম গতিকে কেনেকৈ কৰিব লাগে CISI যদি ডিফাৰেন্স দিয়া থাকে প্ৰিন্সিপাল কেনেকৈ উলিয়াব লাগে বা টাইম কেনেকৈ উলিয়াব লাগে মই তোমালোকক অলৰেডি দিছুই আকৌ কম হে দীঘল ভিডিওটো চাই লবা গতিকে চোৱা ডিফাৰেন্স কেনেকৈ উলিয়াব লাগে ফৰ্মুলা এটা আছে CI - SI ইকুৱেল টু P আৰু R/100 আৰু ইয়াত লাগে N মানে নাম্বাৰ অফ ইয়াৰ্স R মানে ৰেট CISI to difference আৰু P মানে প্ৰিন্সিপাল P আমাক উলিয়াব দিছে CISI ডিফাৰেন্স দিছে আমাক কিমান 90 পইচা ইকুৱেল টু P মানে আমি নাজানো R মানে আমাক ৰেট কিমান দিছে 3% 3 লিখি দিলো 100 to 100 এ থাকিল নাম্বাৰ অফ ইয়াৰ্স কিমান দিছে 2 ইয়াৰ্স গতিকে আমি লিখিম 2 বুলি এতিয়া চোৱা উলিয়াই দিয়া এটো কৰা 90 ইকুৱেল টু এটো সৰল কৰি দিয়া হৈ গল P 3 স্কয়াৰ 3 3 গুণ 9 এতিয়া চোৱা মই যে অলপ আগত কলো যে ব্ৰেকেট মানে পূৰণ এটা চোৱা ব্ৰেকেটটো পূৰণ দি দিলো হয়নে নহয় এটা পূৰণ গতিকে কন্ট্ৰভাৰ্চিয়েল কোৱেশ্চনটোত কৈছিলো মই এইটো কথা যে 100 স্কয়াৰ হলে কিমান হ'ব 100 আৰু 0 0 গতিকে এইটো দিয়া কৰি ভ্যালু পাই যাবা 9 এৰে যাব এইটো 10 বাৰ 9 10 গুণ 90 গতিকে পিৰ ভ্যালু পাই যাবা কিমান এই দুটা পূৰণ হৈ যাব 10 0 0 0 চাৰিটা শূন্যটো ইয়াত আছিল আৰু এটা শূন্য লগ হৈ যাব 0 গতিকে P মানে এইখিনি পালা গতিকে এইটো পালা পইচাত কাৰণ এইটো আছিল পইচাত আমাক লাগে টকাত লাগিলে কি জানো আমি 100 পইচাত 1 টকা গতিকে 100 ৰে আমি ডিভাইড কৰি দিও দুটা শূন্য কাটা গল কিমান হ'ল 1000 গল 1000 ৰল তাৰ মানে প্ৰিন্সিপাল হ'ল 1000 গতিকে এটা কোৱেশ্চন ৰৈ গল যেটো আছিল এইটো কত গল কোৱেশ্চনটো গ্ৰেজুৱেচনত আ কোৱেশ্চন এটা ৰৈ গল হে কোৱেশ্চনটো নেক্সট মকত কৰাম বা মই দীঘল ভিডিও দিলে তাতে দিম কাৰণ ভিডিওটো বহুত দীঘল হৈ গৈছে ল্যাপটপত চাৰ্জ একদম কম আছে এটো কৰাম নেক্সট ক্লাছত আৰু তোমালোকে এতিয়াতো গমাই পাইছা ইয়াৰ এনসারটো কি তোমালোকে পাৰিবাই গতিকে এটো 18 ৰ ভিতৰত কিমান পাইছা এটো প্লাস কৰি তোমালোকে মাৰ্কসটো তলত কৈ দিবা কিমান পাইছা আৰু এই কোৱেশ্চনটো অলপ দীঘল গতিকে অলপ টাইমো লাগিব বুজাওতে গতিকে নেক্সট ভিডিওত বুজাম আজিলৈ এইখিনি আছিল ভিডিওটো কেনে পালা কবা কিমান নাম্বাৰ পালা কবা নেক্সট ভিডিওত লগ পাম এতিয়া বাই বাই